পিছত আনসকলে সাক্ষ্য দিয়াৰ পিছত যিধৰণে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক কথা কয় তেওঁলোকক কথা ক'বলৈ দিব লাগে ৰাইজে শুনিবলৈ পাব লাগে যে তেওঁলোকে কি দেখা পাইছিল আচলতে সেই সময়ত কি ঘটিছিল এই কথাটো জনাৰ অসমৰ ৰাইজৰ অধিকাৰ আছে ৰাজআতিথ্য নিদিব তেওঁলোকেও হাঁহি খিকিন্দালি কৰি ইয়াৰ পৰা জুবিন গাৰ্গৰ শেষ মুহূৰ্ত চাই আছিল তেওঁলোকে বচাবলৈ চেষ্টা কৰা নাছিল আৰু তেওঁলোকৰ ওপৰতো কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগে আৰু ৰাজআতিথ্য দিয়াটো বন্ধ কৰক না প্ৰথম কথাটো চাওক কালি এছআইটিৰ মুৰব্বীয়ে আমাৰ লগত কালি যোগাযোগ কৰিছিল আজি আমাক আলোচনালৈ মাতিছিল 4 বজাত আৰু আমি লগে লগে আমি আইনজ্ঞসকলৰ লগত আমি কথা বতৰা পাতিলোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু আইনজ্ঞসকলৰ লগত আমি কথা পাতিলোঁ আৰু এইটো কথা ঠিক যে তদন্ত প্ৰক্ৰিয়া যেতিয়া এটা চলি থাকে তদন্ত প্ৰক্ৰিয়া সকলো কথা আদালতক জনাব লাগে সেইটো হ'ল মূল বিষয় আৰু তদন্ত প্ৰক্ৰিয়া তদন্তৰ কোনো তথ্য বাহিৰত প্ৰকাশ কৰিব নালাগে এইটো আইনজ্ঞসকলে আমাক কৈছে এতিয়া এক নম্বৰ কথা হ'ল যে যেতিয়া তদন্তৰ কথা পাতিবলৈ আমাক যেতিয়া মাতিলে তেতিয়া তদন্তৰ কথা আমাৰ লগত কি পাতিব তদন্তৰ ভিতৰৰ কথাখিনি যদি আমাক জনোৱা হয় তেতিয়াহ'লে শ্যাম কানু মহন্ত বা বাকী যিসকল অভিযুক্ত আছে সিদ্ধাৰ্থ শৰ্মা বাকীসকলে এটা অজুহাত ল'ব আইনৰ এটা অজুহাত ল'ব কাৰণ আমিতো স্পষ্টকৈ কৈ আছোঁ শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বাকীসকলক দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে গতিকে তেওঁলোকৰ অধিবক্তাই এইটো সুবিধা ল'ব যে যিসকলে আমাক শাস্তি দিবলৈ দাবী কৰি আছে তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থাই আলোচনা কৰি আছে এটা পক্ষপাতমূলক আচৰণ লোৱা বুলি এটা অজুহাত ল'ব আৰু আইনৰ সুৰুঙাৰে তেওঁলোকে সাৰি যোৱাৰ এটা উপায় উলিয়াব পাৰে আৰু সেই উপায়টো দিবলৈ এই জাতিৰ শত্ৰুসকলক সেই শক্তি দিবলৈ আমি প্ৰস্তুত নহয় সেই সুৰুঙা দিবলৈ আমি প্ৰস্তুত নহয় আৰু সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু আমাৰ আইনজ্ঞসকলৰ পৰামৰ্শৰ মৰ্মে যাতে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু বাকীসকলে আইনৰ সুৰুঙাৰে এই আলোচনাৰ সুবিধা ল'ব নোৱাৰে সেই সুবিধা নিদিবৰ কাৰণে আজি আমি আলোচনাত অংশগ্ৰহণ কৰা নাই কিন্তু এছআইটিয়ে গোটেই তদন্তটো ভালকৈ লৈ যাওক ৰাইজে আশা কৰি আছে আমিও আশা কৰিছোঁ যে এছআইটিয়ে খুব ভালকৈ তদন্ত লৈ যাওক এছআইটিৰ ওপৰতে আমি গোটেই ৰাইজে আশা কৰি আছোঁ যে দোষীক শাস্তি প্ৰদান কৰিব পৰাকৈ তেওঁলোকে তদন্ত কৰি তেওঁলোকে এখন নিকপকপীয়া তেওঁলোকে চাৰ্জশ্বিট দিব সেইকাৰণে এছআইটিৰ গোটেই কামখিনি নিয়াৰিকৈ নিখুঁতভাৱে আগবাঢ়ি যাওক কিন্তু এছআইটিয়ে আলোচনা কৰাৰ অজুহাতত শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা বাকীসকলে যাতে আইনৰ সুৰুঙাৰে তেওঁলোকে যাতে সুযোগ ল'ব নোৱাৰে হাৰি যাব পৰা পথ ল'ব নোৱাৰে সেই পথটো নিদিবৰ কাৰণে আমি আলোচনাত আজি অংশগ্ৰহণ কৰা নাই চাওক এটা কথা অতি স্পষ্ট আমি মাছৰ চকুত যেনেকৈ চাই থাকে আমি এটা স্পষ্ট কৰি লৈছোঁ জুবিন গাৰ্গে ন্যায় পাব লাগিব 1 2 নম্বৰ তদন্ত ক্ষীপ্ৰ আৰু পানী নকৰকা হ'ব লাগিব 2 3 নম্বৰ কথা দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব 4 তদন্তকাৰী সন্থা এছআইটিয়ে তথ্য পাতিৰে কটকটীয়াভাৱে এখন চাৰ্জশ্বিট দিব লাগে আদালতত এনেধৰণে চাৰ্জশ্বিট দিব লাগে যাতে আইনৰ সুৰুঙাৰে কোনো এজন দোষী যাতে সাৰি যাব নোৱাৰে এইকেইটা কথাতহে আমি নজৰ দি আছোঁ আৰু এইকেইটা কথাহে আচলতে ফলাফল দিব ন্যায় দিব এতিয়া কালি যিটো আলোচনা আজি যিটো আলোচনালৈ মাতিছিল সেই আলোচনালৈ মতাৰ লগে লগে আমি আইনজ্ঞৰ লগত কথা পাতিছোঁ আৰু আইনজ্ঞসকলে এই কথা কৈছে যে তদন্ত প্ৰক্ৰিয়াৰ কোনো কথা ৰাজহুৱা কৰিব নোৱাৰে আৰু আমিতো স্পষ্ট আমি যে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আৰু বাকী দোষীসকলকতো শাস্তি দিয়াটো বিচাৰিছোঁ স্পষ্ট কথা গতিকে তেওঁলোকৰ অধিবক্তাই আইনৰ আদালতে এইটো সুযোগ ল'ব পাৰে যে যিসকলে আমাক শাস্তিৰ দাবী কৰি আছে তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থাই আলোচনা কৰিছে আলোচনাটো নিৰপেক্ষ নহয় এইটো অজুহাত ল'ব পাৰে আৰু সেই অজুহাতত তেওঁলোকে সাৰি যাব পৰা পথ ল'ব পাৰে তেওঁলোক যাতে সাৰি যাব পৰা পথ ল'ব নোৱাৰে তাৰ কাৰণে আমি আজি আলোচনাত অংশগ্ৰহণ কৰা নাই কিন্তু আমি এছআইটিয়ে এই তদন্তটো ক্ষীপ্ৰতাৰে আগুৱাই নিয়াটো বিচাৰোঁ এছআইটিয়ে খুব ভালকৈ তদন্ত প্ৰক্ৰিয়া আগুৱাই লৈ যাওক যাতে দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিব পাৰে এয়া সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক শুনোৱালোঁ